আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আপোনালোকে হয়তো এলপি আৰু ইউপিৰ মেৰিট লিষ্টৰ কাৰণে অপেক্ষা কৰি আছে আৰু এই বিষয়ে আজি শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই সংবাদমেল যোগে ঘোষণা কৰিছে কেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব গতিকে সেই বিষয়ে আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছো গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথম মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইতিমধ্যে যোৱা 2023 চনৰ ডিসেম্বৰ মাহত এলপি আৰু ইউপিৰ এডভাৰটাইজমেন্ট ওলাইছিল আৰু সেই হেতুকে বহুতে ইতিমধ্যে এপ্লাই কৰি থৈ দিছে কিন্তু আজিলৈকে 7 মাহ পাৰ হৈ যোৱাৰ পিছতো এলপি আৰু ইউপিৰ মেৰিট লিষ্ট প্ৰকাশ নাপালে আৰু এই বিষয়ে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াই আজি সংবাদমেল যোগে বিশেষ ঘোষণা কৰিছে আৰু তেখেতে ঘোষণা কৰা মতে যে এলপি আৰু ইউপিৰ মেৰিট লিষ্টটো প্ৰকাশ পাওঁতে দেৰি হোৱাৰ মেইন ৰিজনটো হ'ল যে 2024 চনত যি লোকসভাৰ নিৰ্বাচন হ'ল সেই নিৰ্বাচনৰ কাৰণে এমচিচি লাগু হৈছিল আৰু এই এমচিচি মডেল কোড অফ কণ্ডাক্ট লাগু হোৱাৰ কাৰণে তেখেতসকলে কামখিনি আগুৱাব নোৱাৰিলে গতিকে অতি সোনকালে অৰ্থাৎ অহা এমাহ দুমাহৰ ভিতৰতে এলপি আৰু ইউপিৰ মেৰিট লিষ্ট প্ৰকাশ পাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে ডক্টৰ ৰনোজ পেগুৱে গতিকে ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াই এই এলপি আৰু ইউপি মেৰিট লিষ্ট প্ৰকাশ পোৱা সম্বন্ধে কি ক'লে আপোনালোকক শুনাই লৈছো আমি তেতিয়া বিজ্ঞাপন দিয়াৰ সেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ মাজতে আমাৰ নিৰ্বাচন আহি গ'ল নিৰ্বাচনটো প্ৰত্যেক বছৰে নাহে গতিকে যি বছৰ নিৰ্বাচন আহে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে আমাৰ বহুত কাম পিছুৱাই যায় গতিকে মডেল কোড অফ কণ্ডাক্টৰ কামৰ কোড অফ কণ্ডাক্টৰ কাৰণে এই এলপি ইউপিৰ বাছনি প্ৰক্ৰিয়াটো পিছুৱাই গৈছিলে ইয়াত আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ইয়াৰ ফিজিক্যাল ভেৰিফিকেশ্যন খুব সোনকালে আৰম্ভ হ'ব কিন্তু ইতিমধ্যে আমি নতুনকৈ কিছু পদ খালী কিছু নহয় যথেষ্ট সংখ্যক পদ খালী হৈছে আৰু চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা খালী পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালী হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন দিম অৰ্থাৎ 31 মাৰ্চত 2025 আমাৰ এলপি ইউপি আৰু সেকেন্ডাৰী গোটেইখিনি মিলাই প্ৰায় 8,500 পোষ্ট খালী হৈ যাব 31 মাৰ্চলৈকে গতিকে আমি 31 মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম গতিকে সেই বিজ্ঞাপনটো মানে খুব সোনকালে প্ৰকাশ পাব আৰু মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব তাৰ লগতে যিটো আমাৰ সেকেন্ডাৰী পৰ্যায়ৰ নিযুক্তি আছিল সেকেন্ডাৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল কিন্তু এমচিচিৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলোঁ 2 এদিনৰ ভিতৰত তাৰো অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ আপোনালোকে নিশ্চয় শুনিলে যে ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াই এলপি আৰু ইউপিৰ মেৰিট লিষ্ট প্ৰকাশ পোৱা সম্বন্ধে কি ক'লে সো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে তদুপৰি ভিডিঅ' সম্বন্ধে কিবা ক'ব লগা বা সুধিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে লগতে ডেছক্ৰিপশ্যন বক্সত টেলিগ্ৰাম হোৱাটছএপ চেনেলৰ লিংক আছে তাতেও জইন হৈ মোৰ আপডেটছবিলাক পাই থাকিব পাৰিব লগতে ডেছক্ৰিপশ্যন বক্সত মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংকবিলাক দিয়া আছে তাতে গৈ মোৰ সৈতে জইন হৈ বা মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই নাই বা ফ'ল' কৰি পেলাই মোক মেছেজ দিলে আপোনালোকে তাতে মোৰ সৈতে এই সম্বন্ধে কথা পাতিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ